মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নয়াহাট পঞ্চায়তৰ বিভিন্ন গাঁৱত দুখীয়া যোগ্য লোকক বঞ্চিত কৰাক লৈ পঞ্চায়ত কাৰ্যালয়ত শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। অবিবাহিত বিধৱা বিশেষভাৱে সক্ষম আৰু দুখীয়া মহিলাক বঞ্চিত কৰি চাৰিচকীয়া বাহন RCC ঘৰ থকা লোকৰ পত্নীক কৰা হৈছে আঁচনিৰ বাবে বাছনি। যি সময়ত চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে দুখীয়াক বিভিন্ন আঁচনিৰ আওতাত লৈ সহায়ৰ হাত আগবঢ়াইছে, সেই সময়তে নয়াহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ফকিৰ ৰাণীঝাৰ গাঁৱত কেইজনমান দালালে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনৰ লেনদেনৰ বিনিময়ত অযোগ্য হিতাধিকাৰী বাছনি কৰাত বঞ্চিত হিতাধিকাৰীসকল পঞ্চায়ত কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে। পৰৱৰ্তী সময়ত কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় আসাম। প্রথমে নমস্কার, আমার নাম শান্তিবালা দাস, বরগন্দা ফগরিনিঝার পাদোয়ার পঞ্চায়েত নয়াহাট। কি হয়েছে? আমার অনুদায় পাই, ওই অনুদায়টা কাটিয়ে বেলেগ মানুষে দিছে। দিদি ওগুলো কাইও পাই নাই, আমার মা ঠেঙা ভাঙা তারও নামটা কাটি দিছে। টাকা চায়, টাকা আপনার কুতি থেকে দিব, গরিব মানুষ আপনি কাম কাজ করবে, আমার একটা ঘরও নেই। টাকা নিদিয়ার বাবে কাম করে দিয়া নাই? না, কাম করে দিয়া নাই। যাই যাই সেক্রেটারি প্রেসিডেন্ট হচ্ছে তাই করি নিছে, ঘরে ঘরে 3-4 করে করছে। কোনে করে করছে? কোনে করেছে এইবিলাক? আনন্দ দাস, হয়, দিগঙ্গ সরকার, হয়, মনেশ্বর সরকার, অমর সরকার। এতিয়া আপোনালোকে কি বিচাৰে? আমাকে দিয়ে অনুদায় নাগে। সরকারক কি দাবি জানাব? সরকারক আমি এইটাই দাবি জানাম, অনুদায় আমার লাগে। আমি ক'ত পাম? আমি খুঁজিও তো ভাত নাপাম। কোর্ট কিয় কেনেকৈ দুৰ্নীতি? ওয়াইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ বৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।